ছাত্ৰছাত্ৰীসকল মোৰ ভাগৰ ব্লু ৰিবন টিউটৰিয়েল চেণ্টাৰৰ যি ইউটিউব চেনেল তোমালোকক পুনৰ স্বাগতম জনাইছো। আজি আমাৰ যি হৈ যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যি ইংলিছ পেপাৰ তাৰ মই এমচিকিউ কুৱেশ্যন তোমালোকক সলভ কৰি দিম বুলি ভাবিছো। আশা কৰো তোমালোকে এইটো চাই কিছু তোমালোকৰ যি নম্বৰ যি আশা সেইটো পূৰণ হ'ব। এতিয়া মই তোমালোকক কৈ যাব বিচাৰিছো যে ইয়াতে আমাৰ প্ৰথমটো হৈছে কি on receiving the letter from Postmaster Inso did not seem surprised because he was confident of receiving a reply from God. এটো তোমাৰ correct option, এটো তোমাৰ correct option হয়। তাৰ পিছতো হৈছে কি choose the correct option in the fill in the blank। ইয়াৰে তোমাৰ B option টো শুদ্ধ হ'ব sentence টো মতে যে during the long run it is important to listen for our speech. সেইটো শুদ্ধ হ'ব। 3 নম্বৰটো হৈছে the small boy is the ball point is experience realizations টো তোমালোকৰ শুদ্ধ হ'ব। 4 নম্বৰটো গুছি গলো যে Father him let down why because the secret agent led to a hotel room which was rather gloomy। অৰ্থাৎ যিটো হোটেল যিখন হোটেল মানে তেওঁ লৈ গৈছিল এখন লেটাৰা পেটাৰা আছিলে বৰ ভাল নাছিলে। গতিকে আমি এতিয়া তোমালোকক পিছলৈ এতিয়া আমি লৈ যাম ঈশ্বৰৰ ফাললৈ গুচি যাম আমি। 5টো ঠিক তেনেধৰণে 5টো আছিলে কি 5টো আছিলে তোমাৰ choose the indirect form of the flowing narrations. My friend said to me, have you had your lunch? ইয়াৰে তোমাৰ এই অপচনটো শুদ্ধ হ'ব। এই কাৰণে হ'ব কাৰণ কুৱেশ্যন মাৰ্ক আছে, সেডৰ ঠাইত আস্ক হ'ব, কমাৰ্চিয়েল ঠাইত ইফ হ'ব আৰু আমাৰ এইটো প্ৰেজেন্ট পাৰফেক্ট পাষ্ট পাৰফেক্টলৈ গুচি যাব। 6টো ক'ব মই in the sentence forms a letter to God which literary device is used to by। ইয়াতে আমাৰ কোনটো লিটাৰেলি ডিভাইচ আমাৰ ইয়াতে ইউজ কৰা হৈছে মই কৈছিলো তোমালোকক আগতে পঢ়াওঁতে এছ থাকিলে আমি সাধাৰণতে সিমিলিটো ল'ব লাগে। ইয়াতে সিমিলিটো আমাৰ লিটাৰেলি ডিভাইচ হ'ব। লিনা ইজ ইয়াতে এইটো কম্পাৰেটিভ ডিগ্ৰী, সেইকাৰণে আমাৰ কেয়াৰফুল শব্দটো আমাৰ পুছ লেভেল হোৱাৰ কাৰণে মোৰটো আমাৰ ইয়াতে শুদ্ধ কাৰেকচন হ'ব। এইটো হৈছে মেন গুডনেছ ইজ এ প্লেন দ্যাট ক্যান বি হিডেন বাট নেভাৰ এক্সটিংগুইশ। এক্সটিংগুইশৰ অৰ্থ নোহোৱা, যেটা পুট আউট শব্দটো ইয়ালে মিলিব। And why does even the most latest individual become adventure in books? Because here C option to শুদ্ধ হ'ব because the environment offered opportunity for adventure, some sport and activity। গতিকে আমাৰ সেইটো শুদ্ধ হ'ব। মই নৰৱেকে তোমালোকক সলভ কৰি দেখুৱালো। এতিয়া আমি পিছলে আকৌ এতিয়া গৈ থাকিম যে 10ৰ পৰা আমি এতিয়া কৈ আহি যাম। 10ৰ পৰা আমি এতিয়া কৈ আহিম যে 10টো হৈছে কি with refers the ball points to the statements that correctly। এটা কি হ'ব I আৰু he, এই I আৰু he টোৱে কাক ৰেফাৰ কৰিছে আমি চাম এতিয়া যে এইটোৱে তোমাক the poet could not intuit the boy। পয়েটে I বুলি কৈছিলে আৰু he মানে হৈছিলে boy ল'ৰাটো। 11টো হৈছে কি the tale of Custard the dragon, how is Custard conceived before the arrival of the pyro। ইয়াৰে তোমাৰ কাৰেক্ট অপচনটো হ'ব বি। ইয়াৰে কাৰেক্ট অপচনটো বি এই কাৰণে হ'ব যে ফায়াৰশি মানে তীব্ৰ আৰু তোমাৰ ইনটিমিডেটিং মানে হৈছে তোমাৰ ভয়ংকৰ। গতিকে আমাৰ এই কাৰেকচন এইটো অপচন আমাৰ বি অপচনটো 11 নম্বৰ শুদ্ধ হ'ব। আমি এতিয়া 12 নম্বৰলৈ গলো ইন দা পয়েম আমান্দা। What is Amanda primary desire? Amanda primary মূল মানে ইচ্ছাটো কি আছিলে? এইটো এক বি অপচনটো শুদ্ধ হ'ব টু বি এবাউট এণ্ড ফ্ৰী। তেওঁ অফাৰটো বিচাৰিছে আৰু ফ্ৰীটো বিচাৰিছে, আনৰ পৰা তেওঁ মুক্ত হোৱাটো বিচাৰিছে। এতিয়া মই আইডেন্টিফাই দ্য লিটাৰেৰী ডিভাইচ ইউজ ইন দিছ লাইন ফ্ৰম এনিমেল আই থিংক আই কুড টাৰ্ন এণ্ড লিভ উইথ এনিমেল। এইটোৰ কাৰেক্ট অপচন তোমাৰ এছনেন্স হ'ব। এছনেন্সৰ অৰ্থটো হৈছে তোমাৰ ৰিপিটেশ্যন অফ ভাৱেল। ইয়াত ভাৱেল ৰিপিটেশ্যন হৈছে I to vowel
ইয়াতে এটো ভাৱেল আৰু এটো ভাৱেল গতিকে বহুখিনি ভাৱেল ইনক্লুশন হোৱাৰ কাৰণে আমাৰ এছো নেক্সট টু ইয়াতে শুদ্ধ হ'ব গতিকে আমি এইখিনি কৰিলো আকৌ এতিয়া আমি পিছলৈ যাম 13 পৰা আমি 17 পৰা আমি আলোচনা কৰি আহিম identify the correct question to fill in the blank এতিয়া he is a teacher ইয়াতে তোমাৰ is auxiliary verb not to নাই সেইকাৰণে ইয়াতে আমাৰ এই ডি অপচনটো শুদ্ধ হ'ব পুনৰটো কৈছো কৰগি হোম have a tradition of hospitality and they are more than willing to recount এটা recount or meaning to কৈছে recount to meaning to এনে পুনৰ গণনা কৰাৰ নিচিনা হৈছে যদিও আমাৰ ইয়াতে টু নেৰেট অৰ্থাৎ বৰ্ণনা কৰা অপচনটো শুদ্ধ হ'ব Horace Hendley never got a chance to work on a new plan after Sotobhar gets issued. Sotobhar Gendor for a super hay conducted is of tail and video in Natale, Mubana Natale. In Natale, he was put behind the bar or touch zero for another time for idea of taken a hit in honor to be had on Nepal. We among a paper from was sounded the Kapaloki. যে যেটো ধৰে তোমাৰ অৰ আছে একেটা অপচনে শুদ্ধ হয় এফালৰ পৰা আমাৰ এটো অপচন শুদ্ধ হ'ব গতিকে আমি এইখিনি তোমালোকক কৰি দেখালো এতিয়া তাৰ পিছত আমি এতিয়া পিছলৈ যাম যে 17 লৈ গুছি গলো 17 লৈ গৈছো 17 টো এতিয়া হ'ব যে in the story a letter to God what was the most likely response that the postmaster expected postmaster কি ধৰণৰ এটা আশা কৰিছিল আমাৰ যেটো গ্ৰেটিটিউড হ'ব কিবা এটা পইচা দিয়াৰ কাৰণে কিবা এটা কৃতজ্ঞতা জনাব বুলি তেওঁ ভাবিছিল according to the poet Leslie Noel where should be tiger ideally be আসলে ideally মানে সাধাৰণভাৱে টাইগাৰটো ক'ত থাকিব লাগে সেইটো কথা বুজাইছিল এতিয়া স্নেহল wings around the house at the jungle etu amar besi appropriate hobo in the poem in animal that poet claim to he can live with animal orthat animal namor kobeta to phobia ko kole issa prokar korisile khub ebilak easy post tomolok dise animal logot then what does the boy feel when he lost the ball as mentioned in the ball poem ami tomolok ebilak boi thokai hoisila his বি অপচনটো শুদ্ধ হ'ব তেওঁ খুব দুখ অনুভৱ কৰিছিল তাৰ পিছতো হৈছে কি ব্ৰিলিয়ান্ট সায়েন্টিস্ট দো হি ওয়াজ ৰেডাৰ এ ললেছ পাৰসন হুইচ অফ দ্য ফ্লোয়িং অল্টাৰনেটিভ এক্সপ্ৰেছ দ্য ৰাইটাৰ এটিটিউড ডিফিট এতিয়া আমাৰ যে কেনেধৰণৰ এই কথাষাৰৰ কি ধৰণৰ এটা বৰ্ণনা ৰাইটাৰে কৰিব বিচাৰিছে তাৰ অপচনটো হ'ব সি অপচনটো ইয়াত শুদ্ধ হ'ব ডিসএপ্ৰভি অৰ্থাৎ ৰাইটাৰে মানে এই কথাষাৰ যোগেদি ৰাইটাৰে মানে ডিসএপ্ৰভেল ফিল কৰিছে বা এক্সপ্ৰেছ ফিল কৰিছে গতিকে আমি আকৌ পুনৰ এতিয়া পিছলৈ যাম তোমালোকে চাবা যে ইয়াতে যে সি অপচনটো শুদ্ধ গতিকে আমি 22 লৈ গুছি গলো যে choose the correct form and fill in the blank গতিকে আমি যোৱা যিটো আমি টেলিফোন আমি কোৱেশ্চন পেপাৰ আমি ডিসকাস কৰিছো ইয়াত ভালেখিনি তাৰ পৰা ইয়াতে পৰিছে এটো পৰিছে that হেডলেট অৰ্থাৎ বিফৰ আফটাৰ থাকি যদি তোমাৰ ভাৰ্বটো টু থাকে তেতিয়া হলে পাস পাৰফেক্ট হয় সেইকাৰণে হেডলেট হ'ব তাৰ পিছত কি কল কি 31 মিনিটস এছাবেল সেড মুডিলি এছাবেল খুব মুদত কথাটো কৈছিলে কি বুলি যে 31 মিনিটস এতিয়া what report was referred to by Isabel কোনটো ৰিপৰ্টৰ কথা এজাবেলে কৈছে হেতু হৈছে কি ৰিপৰ্ট কনসাৰ্নিং সাম নিউ বিষয় গতিকে হেতু ঠিক তেনেধৰণে আমাৰ ইয়াতে এইটো অপচন শুদ্ধ হ'ব এতিয়া according to the author of books the people of books are possibly descendant from Greek and Arabic descent আমি পাইছো ইয়াৰ এই অপচনটো 24 টো এই অপচনটো শুদ্ধ গতিকে আমি এতিয়া পুনৰ পিছলৈ গুছি গৈছো 25 লৈ গুছি গলো 25 হৈছে কি read the following statement in tiger in the zoo এতিয়া furious animal like tigers are a threat to the natural and human world eto hosa kotha zoo animal become quite placid inside the cage eto asolote misa kotha asolote tiger to eta race you like তোমাৰ placid হৈ থকা নাছিল শান্ত হৈ থকা নাছিল
গতিকে আমাৰ বি অপশনটো ইয়াতে শুদ্ধ হ'ব 25 ৰ বি অপশনটো শুদ্ধ 26 ৰ আমি গুছি গলো choose the option correctly change voice of the given এতিয়া I look all the dessert item এতিয়া all the dessert item কুকটো তোমাৰ কি হৈ গল কুকটো তোমাৰ ভাগটো টু হোৱাৰ কাৰণে were cooked by me এইটো তোমাৰ অপশন এ অপশনটো তোমালোকৰ শুদ্ধ কাৰণ ভাগটো টু হলে was লৈ ভাগ কি হয় মই যোৱা তাৰিখত তোমালোকক কৈ আছিলো গতিকে আমাৰ এইফালৰ পৰা সেইটো শুদ্ধ আৰু 27 যদি আমি ক'বলৈ যাওঁ all ticket for the cultural night has been sold out ইয়াৰ এই অপশনটো তোমালোকৰ শুদ্ধ গতিকে এতিয়া আমি আকৌ পুনৰ পিছলৈ যাম 28 লৈ আমি গুছি গলো যে 28 যদি চাওঁ how did the junior assistant of the law firm feel when he was sent to serve someone বিশেষকৈ তেওঁ মানে আনপ্লিজেন্ট ফিল কৰিছিলে কাৰণ তেওঁ আনপ্লিজেন্ট ফিল কৰিছিলে he found the word unpleasant কাৰণ তেনেকুৱা বেয়া ঠাইলৈ তেওঁ কেতিয়াও আগতে গৈ পোৱা নাছিলে ট্ৰেইনিঙত তেনেকৈ গৈ পোৱা নাছিলে সেইটো কথা তেওঁ কৈছিলে ঠিক তেনেধৰণে ইয়াৰ বি অপশন তোমালোকৰ শুদ্ধ হ'ব 29 লৈ কোনো did you মই ধৰ এখন পেপাৰত এনেকুৱা এটা প্ৰশ্ন পাইছিলো যে did you sign মানে তুমি চাব পাৰিবা যে did you sign cite means কি উল্লেখ কৰা cite the reference from Shakespeare drama গতিকে উল্লেখ কৰা এটা ৰেফাৰেন্স টা উল্লেখ বুলি কৈছো আমি যোৱা ক্লাছত পাইছিলো ইয়াত cite টো একেটা এখন দিট হলে ভাগটো 1 হয় 32 হৈছে কি the structure they create format the basic এই কথাটা কৈছে যে what does structure refer to this sentence এইটো হৈছে apparatus অৰ্থাৎ 30 অপশনটো হৈছে তোমাৰ বি অপশনটো শুদ্ধ গতিকে আমাৰ এনেকুৱা ধৰণৰ হ'ব এতিয়া আমি পিছলৈ গুছি গলো 31 লৈ গুছি গলো 31 লৈ চাওঁ every book of Lucas would have left more than this Nietzsche made this remark as his scope was destroyed by the hailstorm here we option to শুদ্ধ select the correct combined sentence for the given sentence ইয়াত দুইটা নেগেটিভ আছে আমি এনেকুৱা পাইছিলো দুইটা নেগেটিভ হলে নাইডাৰ ন লগাব লাগে গতিকে আমাৰ 32 সি অপশনটো শুদ্ধ 33 যে choose the correct option complete in the sentence ইয়াতে দুইটা সি আৰু একলে সি অৰ্থাৎ she gave this money she had to be bigger মানে বাৰে বাৰে কৈ আছিলো দুটা যদি তোমাৰ একে সাবজেক্ট থাকে তেতিয়া হলে দা ফিউ অপশন তোমালোকে লব লাগে দা ফিউ অপশন তোমালোকে সৰি দা ফিউ অপশন নহয় দা লিটিল আনকাউন্টেবল নাউন এইটো ভুল হৈছে যে মানিটো আনকাউন্টেবল নাউন সেইকাৰণে দা লিটিল অপশন তোমালোকে লব লাগিব যেনে নেকি মানিটো আনকাউন্টেবল নাউন গতিকে আমি এতিয়া পিছলৈ গুছি গলো পিছলৈ আমি গৈ আছো এতিয়া 36 লৈ 34 লৈ গুছি গৈছো যে statement Mary had many playmates for her is in her neighborhood এটো একেবাৰে ভুল গতিকে মই statement to Mary gained many new unusual experience by watching the state book dog গতিকে আমাৰ ইয়াতে বি অপশনটো শুদ্ধ হ'ব বি অপশনটো একাৰে শুদ্ধ হ'ব statement 1 is false and statement 2 is true next আমাৰ হেটো with the reference to this chapter T from Assam what do you think is the speaker tone এতিয়া তোমাৰ যে you seem to have done your homework before coming এইটো sentence এই sentence টো দ্বাৰা এটো কথা বুজাইছে যে তোমাৰ স্পিকাৰে কি কৰিছে যে এপ্ৰিচিয়েট হৈছে স্পিকাৰে ৰাজবিনৰ দ্বাৰাই মানে এপ্ৰিচিয়েট হৈছে গতিকে আমি আকৌ পুনৰ পিছলৈ গুছি গলো এতিয়া আমি আকৌ পুনৰ পিছলৈ গৈছো 36 লৈ আহিছো আসলে তোমালোকৰ পেপাৰখন অলপ দীঘল হৈছে সেইকাৰণে তোমালোকৰ সমান আজুল লাগিছিলে কিন্তু এনে পেপাৰখন মোটামুটি ইজি আহিছে ইয়াতে I have been reading as much as I could about tea এতিয়া যে Rajbir suggests that the traditional story regarding the origin of the tea are not documented documented এটা কি মানে ডকুমেন্ট কৰা হোৱা নাই কাৰণ মানুহৰ মুখে মুখে হে চলি আহিছে hey it's regarded Rajbir cried excitedly but Pandal did not share Rajbir's excitement because Pandal was familiar
তেওঁ মানে জ্ঞাত আছিলে না উইথ দি লেণ্ডস্কেপ ডটেড উইথ টি গাৰ্ডেন অৰ্থাৎ চি অপশ্যনটো তোমালোকৰ শুদ্ধ এতিয়া আমি আকৌ পুনৰ যে আঠুৰিলৈ গুচি গলো 38 লৈ গুচি গলো 38 কৈছে লেংগুৱেজৰ মিনিংটো কি লেংগুৱেজৰ মিনিংটো ৰিলেক্স আমি বাৰে বাৰে বহুতবাৰ আমি এটা তোমাক কৈছিলো তাৰপিছত আহিলে এতিয়া চিভাৰি উইথ পল হাৰিয়েট টু ডেৰিলেণ্ড ডেৰিলেণ্ডলৈ কিয় কানে গৈছিলে ডেৰিলেণ্ডলৈ যাবলৈ কিয় বিচাৰিছিলে যে ইয়াতে চি অপশ্যনটো জাষ্ট wanted to get some food and clothing যে তেওঁ যে সেইবিলাক বস্তু তাতে পাবৰ কাৰণে গৈছিল সকলোবিলাক বস্তু পাবৰ কাৰণে তেওঁ গৈছিল এতিয়া আমি আকৌ পুনৰ পিছলৈ যাম যে 40 লৈ গুচি গলো 40 the ceremony take place in the amphitheater of Pretoria after South Africa first democratic non-racial government to শুদ্ধ হয় এতিয়া আমি এই 41 টো এই প্ৰেগানটো পঢ়িলে আমি পাম যে what did Linsu do throughout the morning here তোমাৰ বি অপচন শুদ্ধ was the sky he had done nothing but see the sky ধুনীয়াকে আছে এতিয়া choose the correct antonyms for the word Chris Krishor তোমাৰ correct antonym to কি antonym হৈছে বিপৰীত শব্দ এটা এই বটনটো হৈছে ইয়াৰ শুদ্ধ বিডিটো হৈছে ইয়াৰ শুদ্ধ মানে কৈছে কি ইয়াৰ পাগল লাগিছে এন্টনিমটো নাযায় স্বাগত নাছিলে যদি আমি টপটো শব্দ হ'ব তোমালোকৰ গতিকে মই সেইখিনি কথা তোমালোকক ক'লো এতিয়া পুনৰ আকৌ আমি পিছলৈ যাম অন্তিম পৰ্যায়লৈ গুচি যাম এইখিনি মই পঢ়িছিলো মই এটা পঢ়ি দিলো তোমালোকক পঢ়ি মই নিলো তোমালোকক এইখিনি পঢ়োতে আমি ইয়াৰ শুদ্ধ অৰ্থকেইটা আমি এনেধৰণে পাব পাৰো যে ইয়াৰ শুদ্ধ অৰ্থকেইটা হু was Rabindranath Tagore contemporary write in Bengali এটা কোনে আসলতে এনে writer in Bengali who was Rabindranath Tagore contemporary write এটা তোমাৰ বঙ্কিম চন্দ্ৰ চ্যাটাৰ্জী এটো তোমাৰ শুদ্ধ হয় সেই সময়ত তোমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ সামৰিক সময়ছোৱাত বেংগলত কোনে লিখিছিলে যে বঙ্কিম চন্দ্ৰ চ্যাটাৰ্জী লিখিছিলে ইয়াৰ পিছত আমাৰ 44 টো হ'ল যে 44 টো মই ইয়াত তোমাক চিন দি দিছো যে 1 নম্বৰ এটো হ'ব 2 টো 1 নম্বৰ হ'ব 4 টো তোমাৰ 2 নম্বৰ হ'ব 3 টো 3 নম্বৰে থাকিব গতিকে আমাৰ কি ফালৰ পৰা এই অপচনটো আমাৰ শুদ্ধ এতিয়া why did Rabindranath Tagore withdraw from the subjective movement ইয়াতে আসলে because it had turned violent যেতিয়া মানে violent অৰ্থাৎ হিংসা কৰালে যেতিয়া আগবাঢ়ি গৈছিল তেতিয়া ৰবীন্দ্ৰনাথ ঠাকুৰে কি কৰিলে যে এই অহিংস আন্দোলনত যেতিয়া হিংসাত্মক অৱস্থাৰে গুচি গৈছিল তেতিয়া ৰবীন্দ্ৰনাথ ঠাকুৰে কি কৰিলে যে ৰবীন্দ্ৰনাথ ঠাকুৰে তেতিয়া তোমাৰ সেই আন্দোলনটোৰ পৰা তেওঁ কি কৰিলে যে আন্দোলনটোৰ পৰা তেওঁ ভাগৰ যিটো সহযোগ হেতু ত্যাগ কৰিলে উইথড্ৰ কৰিলে গতিকে মই ডি সিৰিজ তোমালোকক কৈ দিছো মই ডি সিৰিজৰ তোমালোকক আজি পেপাৰখন মানে সব কৈ দিলো ইংৰাজী সব কৈ দিলো গতিকে আশা কৰিছো তোমালোকে ইয়াৰ পৰা নিজে চাই ল'ব পাৰিবা কিমান নম্বৰ পাইছা বা কিমান তোমালোকৰ ভুল হৈছে বা তোমালোকৰ মনত থকা সন্দেহবিলাক আজিৰ পৰা তোমালোকৰ নাইকিয়া হ'ব আশা কৰিছো তোমালোকে পাৰিছা সকলোৱে এতিয়া কথা হ'ল কি যদি তোমালোকে এই মোৰ ভাগৰ ভিডিঅটো চাই ভাল পাইছা তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা কাৰণ মই কষ্ট কৰো আৰু তোমালোকে কি কৰিবা যে শেয়াৰ কৰি দিবা আৰু যদি ভাল পাইছা লাইক কৰি দিবা ধন্যবাদ